হেল্ল' গাইজ গুড মৰ্ণিং চাহ অলপ বনাইছোঁ মানে মৰ্ণিং ডিউটি আছে নে বেলেগ খাব আৰু টাইম নাপায় চাহ অলপ বনালোঁ খাই পেলাই ডিউটিক লাগি যাওঁ উঠি ইচ্ছা নাযায় হৈ গৈছে আৰু কিমান ডিউটি কৰিবি এতিয়া আহিছোঁ মই ইউনিভাৰ্চিটিত মানে কিবা এটা কাম আছে মেডিকেলৰ পৰাই পঠাইছে বাৰু সেইকাৰণে আহি পালোঁ আৰু অলপমান ওলাই আছোঁ চাহ তাহ অকণমান খাওঁ গোল্লাৰ ৰস কচুৰি চাহ পুৰা মাৰি দিওঁ আৰু ইহঁতকো লগ পালোঁ ইহঁতৰ অলৰেডি খাৱা হ'লে ইহঁত দুটা ইণ্টাৰ্ণ আগতে লগ পাৱা 7টা বাদাম আছে মই 7টা বাদামে খাওঁ বেছি বাদাম নাখাওঁ কাৰণ থালা ভৰে দিছে গাইজ ইটা বাজিল 7টা মানে ডিউটিৰ পৰা আহি অকণমান বাগাত দিলোঁ ৰেষ্ট ল'লোঁ যি নহওক আপোনালোক কৈছিলে যে মানে এইটো ৰুমটো মই দেখাম এইটো ৰুম যোনটো ৰুমত আছোঁ আৰু কিয় বাদ দিম এইটো কম বুলি কৈছোঁ তো ৰুমটো ফাৰ্ষ্ট চাই লওক এইফালে আপোনালোক দেখাই আছোঁ কিটচেনটো আছে কেনেকুৱা আৰু এইটো হ'ল থকা ৰুমটো আমাৰ ইমান সৰু চাওকচোন দেখা পাইছে ন এখন আমাৰ বিচনা দুটা আমি ইয়াতে থাকোঁ আৰু এফালে খিৰিকীখন আছে আৰু কাপোৰবিলাক এনেকৈ থ'ব লগা আছে মানে থ'ব জেগাই নাই ক'তো একো থ'ব লগা জেগা নাই এফালে আমি এইখিনি এনেকৈ থৈছোঁ বস্তু কিবা বোলে খোৱা পিয়াখিনি তো এইফালে আমি থৈছোঁ পঢ়াখিনি এনেকৈ থৈছোঁ তো পঢ়াখিনি এনেকৈ থৈছোঁ তাতে হেলমেট আছে বেগ আছে মোৰ দুটা বেগ তাত দুটা বেগ তাৰপিছত আনকি কাপোৰ থ'ব জেগা নাই আকৌ এফালে এটা মূৰাৰ ওপৰত এনেকৈ কাপোৰ থৈছোঁ মানে ইমানে সৰু ৰুমটো এই বিচনাখন থোৱাৰ পিছত আৰু বেলেগ থ'ব একোৱেই জেগা নাই আৰু এইটো হ'ল আপোনালোকৰ বাথৰুম তো বাথৰুমটো কি লেতেৰা মানে আমি বহুত চাফা কৰিলোঁ এইটো আহিব দিনাৰ পৰা চাফা কৰিলোঁ কিন্তু চাফা নহয় আৰু এইবিলাক কেনেকুৱা দেখিছেনে এইবিলাক আগত কোনোবাই চাগে শিখৰ টিখৰ খাই পিট পেলাইছিল আমিতো শিখৰো নাখাওঁ তো সেনেকুৱা কিমান লেতেৰা হৈছে ইয়াৰ পৰা বাহিৰৰ ভিউটো ঠিক এনেকুৱা দেখি এইটো বাহিৰৰ ভিউটো বাৰু ঠিকেই আছে এইটো মোৰ বেয়া নালাগে কেতিয়াবা মন চন বেয়া হ'লে বাৰু চাদৰ ওপৰত যাই চোৱা যায় আৰু এইটো হ'ল কিটচেন তো যিখিনি বাৰু নিজে কৰি মানে চাফা কৰি ৰাখিছোঁ তথাপিতো মানে চাফা নহয় যিমান চাফা কৰিলে ৰুমটো কিবা এটা চাফা নহয় এইবিলাক কি লাগছিল নাজানো আৰু তো এইখিনি এইফালে আৰু বাচন ধোৱা সেইটো বাদ দিয়ক সেইকাৰণে ভাবিছোঁ ৰুমটো চেঞ্জ কৰিব লাগে আৰু এইবাৰ 3টা থকা কথা তো 2টা ৰুমৰ হ'লে ভাল হয় সেয়ে কথা বেলেগ কথা নাই আৰু কথা আছে মানে কি হয় ৰুমটোত মানে এটা গেছ উৎপন্ন হয় যদি মানে আমি 2 দিন 3 দিন নাথাকোঁ দৰ্জা মাৰা থাকে তেতিয়াহ'লে কিবা এটা গেছ মানে পায় সোমোৱাৰ লগে লগে ছেকেণ্ড কথাটো হৈছে যদি খানা বনোৱাৰ পিছত ৰুমটো গোটেই চাফকেশ্যন হৈ যায় মানে থাকিব নোৱাৰা হৈ যায় ধোৱা হৈ যায় এইফালে এখন ফেন আছে ফেনখন থাকিলে কি ফেনখন লাভ নাই নুঘূৰে সেনেকুৱা মানে পানীটো কিনিব লাগে পানীটো কিনিলে আকৌ এক্সট্ৰা পইচা যায় এইটো ঘৰত 6,000 টকা আকৌ পানী কিনিলে 6,500 মানে হৈ যায় মানে 500 মান 6,500 বেছি হয় মানে পাৰ পাৰ্চন 3,000-ৰ ওপৰ হৈ যায় তো সেইকাৰণে আৰু 12টা বাজো হৈছে দে এতিয়া মানে ভাত খাব লাগে এইফালে ভাত বাঢ়ি আছে অৰ্ণৱে বনাইছেও মানে ধুনীয়া মাংস আজি মাংস বনোৱাটো দেখাৱা নাই মানে অলৰেডি মানে কিবা কিবি আজি মানে ৰুমটো দেখালো না তো ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে আৰু ধুনীয়াকৈ এতিয়া খাই দিওঁ আৰু মানে বেমাৰ হৈছে তো সেইকাৰণে আৰু মাংস খাই লাগিল ধুনীয়াকৈ মাংস কাঞ্চা পিঁয়াজ আৰু ভাত মাৰি দিওঁ আজি মিনি ভক্ত আহিছিল লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা গাইছ বাই বাই